স্বাস্থ্যৰ বাবে আখৰোট কিমান প্ৰয়োজনীয় কি কি সমস্যা দূৰ কৰে আখৰোটে আখৰোট নামটো নিশ্চয় সকলোৰে পৰিচিত আখৰোটৰ নাম শুনাৰ লগে লগে মগজু চোকা হোৱাৰ কথাই প্ৰথমে মনলৈ আহে কিন্তু স্বাস্থ্যৰ বাবেও ই সুস্বাদু শুকান ফলবিধ কিমান উপকাৰী জানেনে আখৰোটত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে যিয়ে আমাৰ শৰীৰৰ বহু দিশত উপকাৰিতা সাধন কৰে আখৰোটক শুকান ফলৰ ৰজা বুলিও কোৱা হয় যাক কেৱল সুস্বাদু নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয় নিয়মিতভাৱে আখৰোট সেৱন কৰিলে বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰে আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে আখৰোটৰ এনে কিছুমান উপকাৰিতাৰ বিষয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওঁ হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষা আখৰোটত থকা ওমেগা 3 ফেটি এচিড প্লান্টষ্টেৰল আৰু এল-আৰ্জিনিনৰ দৰে পুষ্টিকৰ উপাদানে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে এই উপাদানসমূহে কলেষ্ট্ৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে কেৱল এয়াই নহয় ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে ৰক্তবাহী নলী সুস্থ কৰি ৰখাত সহায় কৰে যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় মগজুৰ শক্তি বৃদ্ধি কৰে আখৰোটত থকা ভিটামিন ই ফছফৰাছ আৰু এন্টিঅক্সিডেণ্টে মগজুৰ কোষক সুৰক্ষা প্ৰদান কৰে আৰু স্মৃতি শক্তিশালী কৰে লগতে আখৰোটত পোৱা ওমেগা 3 ফেটি এচিডে মগজুৰ বিকাশ আৰু কাৰ্যক্ষমতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যাৰ ফলত শিক্ষণ ক্ষমতা আৰু একাগ্ৰতা বৃদ্ধি পায় ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক আখৰোটত থকা আহ আৰু স্বাস্থ্যকৰ চৰ্বি শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে যাৰ ফলত ডায়েবেটিছ ৰোগীৰ বাবেও ই উপকাৰী ইয়াৰ উপৰিও আখৰোটে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে যাৰ ফলত শৰীৰে ইনচুলিন ভালদৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হয় ওজন নিয়ন্ত্ৰণত সহায় কৰে যদিও আখৰোটত কেলৰি প্ৰচুৰ পৰিমাণে থাকে তথাপিও ইয়াত থকা আহ আৰু প্ৰটিনে আপোনাক সোনকালে আৰু দীৰ্ঘ সময়লৈকে তৃপ্ত কৰি ৰাখে যাৰ ফলত আপুনি কম খাদ্য গ্ৰহণ কৰে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে লগতে আখৰোটে শৰীৰত বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে যাৰ বাবে কেলৰি দ্ৰুতভাৱে হ্ৰাস পায় হাড় শক্তিশালী কৰা আখৰোটত কেলছিয়াম মেগনেছিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায় যিয়ে হাড় মজবুত কৰাত সহায় কৰে আৰু অস্টিঅপৰচিছৰ দৰে সমস্যা ৰোধ কৰাত সহায় কৰে লগতে আখৰোটত থকা তামে হাড় আৰু গাঁঠিৰ বাবে অপৰিহাৰ্য কলাজেন উৎপাদন বৃদ্ধি কৰে কেঞ্চাৰ প্ৰতিৰোধ এন্টিঅক্সিডেণ্ট আৰু এন্টি ইনফ্লেমেটৰী গুণ আখৰোটত পোৱা যায় যিয়ে শৰীৰত ফ্ৰী ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতি ৰোধ কৰে আৰু কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে মানসিক চাপ দূৰ কৰে আখৰোটত থকা মেগনেছিয়ামে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে ইয়াৰ উপৰিও ইয়াত ট্ৰিপ্টোফেন নামৰ এমিনো এচিড থাকে যিয়ে শৰীৰত চেৰ'টনিনৰ উৎপাদন বৃদ্ধি কৰে ইয়াৰ ফলত মেজাজ উন্নত হয় আৰু মানসিক চাপৰ পৰা উপশম লাভ কৰাত সহায় কৰে অধিক তথ্যৰ বাবে চিকিৎসকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব নিউজ ডেস্ক ৰিপৰ্ট অংকুৰিত অসম